উদ্ভতালিৰ চূড়ান্ত সীমা অতিক্ৰম এগৰাকী চিএইচৰ নাও বুৰিলেও টিঙৰ পৰা নানামে চিএইচ পৰিস্মিতা হাজৰিকাই। নিজৰ ভুল লুকুৱাবলৈ সাংবাদিকক ধমক। অসমত সুস্থ কৰ্ম সংস্কৃতিৰে প্ৰতিটো বিভাগক জনমুখী কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময়মতে সকলো কৰ্মচাৰীকে কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশনা প্ৰদান কৰাৰ পাছতো সোণাপুৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ কলংপাৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ চিএইচ পৰিস্মিতা হাজৰিকাৰ কৰ্ম সংস্কৃতিয়ে অঞ্চলটোৰ ৰাইজক উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত কৰিছে। নিজৰ কাৰ্যালয়ত প্ৰায়ে উপস্থিত নথকা চিএইচ পৰিস্মিতা হাজৰিকা ৰাজ্যৰ স্বাস্থ্য বিভাগত এটি পৰিচিত নাম। চিএইচ পৰিস্মিতা হাজৰিকাৰ অনিয়মীয়া উপস্থিতি সন্দৰ্ভত ৰিপাব্লিক এনিত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছত গাল উৰিছে স্বাস্থ্য বিভাগৰ। চিএইচ গৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে বিভাগীয় তদন্ত। এই কাৰ্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে চিএইচ পৰিস্মিতা হাজৰিকা। নিজৰ দুখ লুকুৱাবলৈ তথা নিজকে ধোৱা তুলসীৰ পাত সজুৱাবলৈ এইগৰাকী পৰিস্মিতা হাজৰিকাই ৰিপাব্লিক এনিৰ সাংবাদিকক হোৱাটছএপ যোগে দিলে ধমক। কেৱল এয়াই নহয়, চিএইচ পৰিস্মিতা হাজৰিকাই উদ্ভতালিৰ চূড়ান্ত সীমা অতিক্ৰম কৰি ৰিপাব্লিক এনিৰ সাংবাদিকক হোৱাটছএপ যোগে আইনৰ ধাৰা সন্নিৱিষ্ট কৰি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিলে। নিজৰ ভুল লুকুৱাবলৈ পৰিস্মিতা হাজৰিকাই সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰি আৰম্ভ কৰিব বিচাৰিলে ব্লেকমেইলিং। চিএইচ পৰিস্মিতা হাজৰিকা 2023 চনত আপোনাক চকচ কিয় দিয়া হৈছিল? নিজৰ কৰ্তব্যত গাফিলতি কৰাৰ বাবে 2023 চনৰ 7 ছেপ্টেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তই DHS/KM/2023-24/315/1990 নম্বৰৰ চৌকছ নটিচ চিএইচ পৰিস্মিতা হাজৰিকাক কিয় জাৰি কৰিছিল? অকল এয়াই নহয়, এইগৰাকী চিএইচৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে বহুবাৰ চৌকছ নটিচ জাৰি কৰিছিল, কিন্তু বিভাগটোৱে পৰিস্মিতা হাজৰিকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ সাহস নকৰাটো বৰ্তমানৰ তাৰিখত ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সাংবাদিকক হোৱাটছএপ যোগে ধমক দিয়া পৰিস্মিতা হাজৰিকাই নিজৰ নিকা ভাৱমূৰ্তি জীয়াই ৰাখিবলৈ কিমান চৌকছ নটিচ পাইছে তাক ৰাজহুৱা কৰিব পাৰিবনে? ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক এনি।